ডিজিটাইজেশ্যন ইমান দ্ৰুতভাৱে আগুৱাই গৈছে এতিয়া প্ৰত্যেক মানুহৰ হাতত তেওঁ যি শ্ৰেণীৰে মানুহক নহওক কিয় তেওঁৰ হাতত এটা ডিজিটেল ডিভাইচ ফোন হিচাপে মোবাইল ফোন তেখেতৰ সকলো আছে টেবলেটটোৰ নিৰ্দিষ্ট ডেজিগনেটেড কিছুমান ফাংচনছ থাকে গতিকে আমি বিদ্যালয়সমূহত প্ৰথম এটা বছৰতে আমি 52,000 টেবলেট দিছিলোঁ তাৰ পিছৰ বছৰ আমি পুনৰ 5,000 টেবলেট দিছোঁ গতিকে আহি থকা দিনবিলাকত এই ডিজিটেল যি মানে ডিভাইচৰ জৰিয়তে শিক্ষাদান কৰা ইয়াৰ গুৰুত্বটো বহুত বেছি বাঢ়িব আৰু তাৰ ক্ষেত্ৰত আমি প্ৰত্যেক শিক্ষকৰ হাততে এটাকৈ যাতে টেবলেট দিব পাৰোঁ সেই প্ৰচেষ্টাও আমি ল'ম 52,000 মানে এইটো 2 লাখৰ 1/4 গতিকে 1/4 যেতিয়া পাৰিছোঁ বাকী 2/3 নপৰাৰ নোৱাৰাৰ কোনো কাৰণ নাই সেইটো আমি বিশেষ ব্যৱস্থা কৰিম কিন্তু প্ৰথমতে আমাৰ লেচন ডিজিটেল মাধ্যমত দীক্ষা পৰ্টেলৰ জৰিয়তে বিভিন্ন ভাষাত আমাৰ পাঠসমূহ আছে কিন্তু টেক্সট বুকখনো আমি টেক্সট বুক হিচাপে দিব বিচাৰিছোঁ আৰু তাক QR কোডৰ দ্বাৰা লেচনৰ লগত মানে অডিঅ' ভিজুৱেল লেচনৰ লগত আমি লিংক কৰি দিব বিচাৰিছোঁ যাতে ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকসকলৰ সুবিধা হয় আমি 19টা ভাষাত আমাৰ আছে আৰু 9টা মাধ্যমৰ কিতাপ হৈছে তাৰ লগতে আমি কিছু কিতাপ প্ৰকাশ কৰাৰ যেটো নতুনকৈ আমি মিচিং ৰাভা তিৱা আদি ভাষাও প্ৰৱৰ্তন কৰিম এই পাঠ্যপুথিসমূহ প্ৰস্তুত কৰিছে তাৰ যেটো টেক্সট এটো প্ৰস্তুত কৰিছে আমাৰ SCERT আৰু সমগ্ৰ শিক্ষাই কিন্তু পুথিসমূহ ছপা কৰি বিতৰণ কৰাৰ দায়িত্ব সেই জনগোষ্ঠীয় স্বায়ত্তশাসিত পৰিষদসমূহক আমি অৰ্পণ কৰিছোঁ এতিয়া তেনেকৈ শিক্ষকো লাগিব সেই তেনেকুৱা আমাৰ শিক্ষক তাৰ কাৰণে টেট পৰীক্ষা আকৌ হ'ব পাৰে নেকি এতিয়া প্ৰথম আমাৰ যিসকল শিক্ষক আছে সেইসকল শিক্ষকৰ ভিতৰতে এই জনজাতীয় ভাষাত পাৰদৰ্শিতা থকা যিসকল ব্যক্তি আছে তেওঁলোকক বাছি উলিওৱা হৈছে আৰু তেওঁলোককে সেই বিদ্যালয়সমূহত নিয়োগ কৰা হ'ব যাতে তেওঁলোকে পাঠদান কৰিব পাৰে আৰু যেহেতু এইটো বুনিয়াদী স্তৰ লাহে লাহে ই যেতিয়া উচ্চ স্তৰলৈ আহিব তেতিয়া নিশ্চিতভাৱে সেই ভাষাৰো টেট পৰীক্ষাৰ কথা আহিব তেতিয়া আমি সেই সময়ত বিবেচনা কৰিম 9,770টা ভোটৰ কাৰণে ফলাফল কেতিয়া হ'ব কেনেধৰণে হ'ব চাওক ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে ডকুমেণ্ট ভেৰিফিকেশ্যনটোত সময় লাগিছে আৰু লগাটোৱেই স্বাভাৱিক কাৰণ বহুখিনি অভিযোগ প্ৰতি অভিযোগ বা বহু ভুৱা ডকুমেণ্ট আমাৰ হাতত ধৰাও পৰিছে গতিকে এইখিনি এটাৰটো প্ৰক্ৰিয়া চলি আছে কি কয় ডকুমেণ্ট ভেৰিফিকেশ্যনৰ আৰু এটা এডভাৰটাইজমেণ্টৰ বিপৰীতে যি আবেদন পত্ৰ গ্ৰহণ তাৰ জাননীখন খুব এইকেইদিনতে ওলাব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ